যেন ধৰিছিলে তেওঁ মানে বনৰীয়া হাতী ধৰাত এক্সপাৰ্ট বুলি খ্যাত এগৰাকী ব্যক্তি এটা অখ্যাত অঞ্চলতেই তেওঁৰ জন্ম অথচ গতিকে তেওঁক আমি পালোঁ তেখেতৰ বৰ্তমান যিবিলাক তেখেতে সমস্যাৰ সন্মুখীন হৈছে সেইখিনি কথা কৈছে জিলা আয়ুক্ত ডাঙৰীয়াও আছিল আমাৰ নুমলীগড় ৰিফাইনেৰী কৰ্তৃপক্ষও আছিল গতিকে আমি আলোচনা কৰিছোঁ কেনেকৈ তেওঁক ভৱিষ্যতে ছাপোৰ্ট দিব পৰা যায় মোৰ নাম দিনেশ আপোনাৰ লাজনক ধৰিব যাওঁতে কোনে লৈ গৈছিলে আপোনাক পদ্মা দেৱী ক'ত ধৰিছিলে কেনেকৈ ধৰিছিলে কওক তাক গুলি মাৰিলোঁ পহিলে গুলি মাৰি বেহুচ হৈ পেলাই পিছত গুলি খাই লৈ পকৰা আহিব লাগিলে আহোঁতে তেতিয়া তাক হাতী দি পেলাই ধৰি বান্ধিলোঁ এই ধূপগুৰিতে ধৰিলোঁ এইটো গোৱালপাৰা হেৰি এই আপোনাৰ গোৱালপাৰাতে কেইদিন লাগিলে এই একেদিনে 24 ঘণ্টাৰ ভিতৰত এঘণ্টাৰ ভিতৰতে ধৰিলোঁ দেখিলোঁ গুলি মাৰিলে আৰু পকৰা আহিব লাগিলে পিছত ধৰি বান্ধিলোঁ হেৰি এতিয়া আপোনাৰ সমস্যা কি আছে আপোনাৰ খোৱা বোৱা ব্যৱস্থা ঘৰ দুৱাৰ আছে নাই ঘৰ নাই দুৱাৰো নাই ঘৰ নাই ক'ত থাকে আপুনি মোৰ দাদাৰ ঘৰত থাকোঁ আপোনাৰ ল'ৰা ছোৱালী নাই বিয়া হোৱা নাই আপুনি বিয়া হৈছিল পলাল মাই আপুনি এই মাউত কামৰ বা ফান্দি কামত কিমান দিন কৰিছিলে 20 বছৰমান কৰিলোঁ 20 বছৰ যিকোনো হাতী আপুনি বস কৰিব পাৰে যিকোনো হাতী হ'লে ঠাণ্ডা হৈ যাব হাতী বস কৰা আপুনি কিবা মন্ত্ৰ এষাৰ মাতি দিব নেকি মন্ত্ৰ একো নাই ভগৱানৰ নামত বলি দিলে হ'ল পূজা কৰিলে হ'ল হাতী বস কৰা কিবা গান আছে নহয় এনেকুৱা গান বইতে মুখস্থ নাই কাম বেনে কাম নকৰে এতিয়া আপোনাৰ ঘৰত পানী সোমাইছে মোৰ ঘৰত পানী সোমাই এতিয়া শিবিৰত আছে আপুনি শিবিৰত নাই মই দাদাৰ ঘৰত থাকোঁ দাদাৰ ঘৰতে ভিতৰত মন্ত্ৰীক লগ পালে মন্ত্ৰী অতুল বৰা মন্ত্ৰীক লগ পালে নাই পোৱা আহিছিলে যে এতিয়া লগ জানো কি কিবা এটা ধৰি দিম বুলি কয় আৰু লগতে আমাৰ ডিচি ছাৰো আহিছে ডিচি ছাৰ কিবা এটা ধৰি দিম বুলি ক'লে সেয়া গা পাই কৰিব লাগিব আপোনাৰ শৰীৰো বেয়া অলপ শৰীৰটো অকণমান অসুস্থ হৈ আছে অসুস্থ নাই ব্ৰেইনটো গণ্ডগোল হৈ কিমান বয়স হৈছে আপোনাৰ বেছি বয়স হোৱা নাই 50